নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন কাৰণ আজি সৰ্বোচ্চ ন্যায়ালয়ত উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আছে আজি দিন ধাৰ্য কৰা হৈছিল আৰু আজি দুজনীয়া বিচাৰপীঠে সুপ্ৰিম কোৰ্টত এই শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব আৰু যিদৰে তেওঁলোকে লাগি আছে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যে কেনেকৈ মুকলি আকাশৰ তললৈ আহিব পাৰে ইয়াৰ আগতেও তেওঁলোকে ফাষ্ট ট্ৰেক আদালতত জামিনৰ কাৰণে আবেদন কৰিছিল ফাষ্ট ট্ৰেক আদালতে তেখেতলোকৰ জামিন নাকচ কৰিছিল তাৰ পিছত তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়টো একাধিকবাৰ তেওঁলোকৰ জামিন আবেদন নাকচ কৰা হ'ল আৰু অৱশেষত তেওঁলোক এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে তাত তেওঁলোকে জামিন বিচাৰি আবেদন জনাইছে আৰু তাৰ কাৰণেই আজি সৰ্বোচ্চ ন্যায়ালয়ত উচ্চতম ন্যায়ালয়ত দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন হ'ব আৰু লগতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ তেওঁলোকৰো আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকৰ জামিনৰ কাৰণে আবেদন কৰিছিল তাৰো আজি শুনানি গ্ৰহণ কৰিব মিণ্টালী ঠাকুৰীয়াৰ যি আদালত আছে তাত সেয়া গ্ৰহণ কৰা হ'ব সেইকাৰণে আজি এই জুবিন হত্যাৰ যেটো গোচৰ প্ৰক্ৰিয়া চলি আছে বিচাৰ প্ৰক্ৰিয়া চলি আছে সেই দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু কালিৰ দিনটোত আমি দেখা পাইছিলোঁ যে ফাষ্ট ট্ৰেক আদালতলৈ একাংশ ডিভাইচ লৈ অনা হৈছিল বিভিন্ন ধৰণৰ যন্ত্ৰপাতিসমূহ লৈ অনা হৈছিল আৰু সেইবোৰত ছিংগাপুৰত জুবিন গাৰ্গৰ লগত থকা কিছুমান ফটো বা ভিডিঅ' সেইবোৰ তেওঁলোকে লৈ অনা হৈছিল কাৰণ শেহতীয়াকৈ ছিংগাপুৰৰ একাংশ ভিডিঅ' আৰু বিশেষকৈ জুবিন গাৰ্গৰ ছিংগাপুৰৰ যোনটো শেষৰ ভিডিঅ' আছিল সেই ভিডিঅ'টোক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু অমিত প্ৰভা মহন্তৰ যিজন উকিল আছিল যিজন অধিবক্তা আছে তেখেতে সেইসমূহ বিচাৰিছিল আৰু আদালতে নিৰ্দেশ প্ৰদান কৰিছিল চৰকাৰী অধিবক্তাসকলক বা চৰকাৰী পক্ষক যে পেন ড্ৰাইভত বা অন্য ডিভাইচসমূহত হ'লেও হাৰ্ড ডিস্কত হওক আনি পেলাই সেইবোৰ প্ৰদৰ্শন কৰিব লাগিব ফাষ্ট ট্ৰেক আদালতত আৰু সেইবোৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিশত আছে কিন্তু এই তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতেই গোচৰটো এটা নতুন পাক লৈছে আৰু সেইটো হৈছে এই ভিডিঅ'সমূহক লৈ আচলতে কাৰণ যিগৰাকী সহশিল্পী গৈছিল মহিলা কণ্ঠশিল্পী নাম আছিল অমিত প্ৰভা মহন্ত এই অমিত প্ৰভা মহন্ত যিগৰাকী এতিয়া হাফলং উপকাৰাগাৰত তেওঁ বন্দী হৈ আছে তেওঁৰ অধিবক্তাই এই প্ৰসংগটো উত্থাপন কৰিছিল যে জুবিন গাৰ্গৰ যি মৃত্যু হৈছে 19 ছেপ্টেম্বৰত তাৰ আগলৈকে জুবিন গাৰ্গ অসমৰ পৰা যোৱাৰ পৰা ছিংগাপুৰত য'ত আছিল যিবোৰ ফটো আছিল যিবোৰ ভিডিঅ' আছে সেই সকলোবোৰ সংগ্ৰহ কৰিব লাগে আৰু সেইবোৰৰ ওপৰত পুনৰ এবাৰ আলোকপাত কৰিব লাগে আৰু সেই প্ৰচেষ্টা এতিয়া চলি আছে আৰু সেইকাৰণে ফাষ্ট ট্ৰেক আদালতত SITয়ে জমা দিছে কম্পিউটাৰ সহ ইলেক্ট্ৰনিক্স ডিভাইচসমূহ কালি আমি দেখা পাইছিলোঁ কেইবাখনো গাড়ীত ফাষ্ট ট্ৰেক আদালতলৈ সেইবোৰ অনা হৈছে আৰু লগতে এই আটাইকেইজন অপৰাধী কাৰণ কি 7জনক মূল অভিযুক্ত বুলি ধৰা হৈছে তাত অন্যতম মূল অভিযুক্ত হিচাপে ধৰা হৈছে শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও গোচৰ আছে বা কেইবাটাও ধাৰা সংযোজন কৰা হৈছে কেতবোৰ ভয়ংকৰ অভিযোগ আছে তেওঁলোকৰ প্ৰতি আৰু লগতে সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ অমিত প্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ দুজন দেহৰক্ষী পদ্মেশ্বৰ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোকৰ বিৰুদ্ধে আৰ্থিক লেনদেনৰ যি বিভিন্ন তথ্য পোৱা গৈছিল জুবিন গাৰ্গৰ বহু টকা তেওঁলোকৰ একাউণ্টত সোমাইছিল আৰু বিশেষকৈ এই ফাষ্ট ট্ৰেক আদালতত যি শুনানি আছে আৰু ফাষ্ট ট্ৰেক আদালতত দৈনিক ভিত্তিত এই গোচৰৰ শুনানি গ্ৰহণ কৰি থকা হৈছে তাৰ মাজতেই সাক্ষীসকলক মতা হৈছে 394জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল যি SITয়ে 12,000 পৃষ্ঠাৰ যি চাৰ্জশ্বিট দাখিল কৰিছিল তাত আৰু তেওঁলোকক এতিয়া এজন এজনকৈ মতা হৈছে আৰু বিশেষকৈ শেহতীয়াকৈ পামী বৰঠাকুৰ জুবিন গাৰ্গৰ ভগ্নী তেখেতৰ মন্তব্য পুনৰ গ্ৰহণ কৰা হ'ল এতিয়া ৰবি শৰ্মাৰ মন্তব্য গ্ৰহণ কৰি আছে জুবিন গাৰ্গৰ এজন খুব ঘনিষ্ঠ বন্ধু হিচাপে জনা যায় আৰু অন্য লোকসকলকো মতা হৈছে বিহুৰ কমিটিসমূহক মতা হৈছে আৰু প্ৰথম দিনাখন এই ৰাতুল বৰা নামৰ এজনক মতা হৈছিল যিজনে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ পাছত তেওঁ এয়া হত্যাকাণ্ড বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰি বা পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি প্ৰথমে এজাহাৰ দিছিল এতিয়া এই যি এজাহাৰকাৰীসকল আছে তেওঁলোকৰ ভিতৰত যিসমূহ ধাৰা আচলতে সংযোজন কৰা হৈছে মূল অভিযুক্ত হিচাপে ধৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তেওঁলোকক এইটো কথা আমি জানো যেতিয়া আৰক্ষীয়ে তদন্ত কৰিলে SITয়ে তদন্ত কৰিলে তেতিয়া এটা কথা স্পষ্ট হৈছিল যে শ্যামকানু মহন্তৰ বা এই লগত যিগৰাকী কণ্ঠশিল্পী গৈছিল অমিত প্ৰভা মহন্ত তেওঁ সেই ইয়টখনত থকা সেই ভিডিঅ'টো তেওঁলোকে ৰেকৰ্ড কৰিছিল আৰু সেইটো অসমলৈ প্ৰেৰণ কৰিছিল আৰু যেতিয়া এই ঘটনাটো সংগত হৈ গ'ল তেতিয়া সিদ্ধাৰ্থ শৰ্মাৰ কোৱা মতেই বা সিদ্ধাৰ্থ শৰ্মাৰ কথা মতেই অমিত প্ৰভা মহন্তই সেই ভিডিঅ'টো নিজৰ মোবাইলৰ পৰা ডিলিট কৰি দিছিল আৰু তাৰ পাছতেই সেই নতুন বিতৰ্কৰ সূত্ৰপাত হৈছে ইতিমধ্যেই ভাৰতীয় ন্যায় সংহিতাৰ যি BNS 2013ৰ কেইবাটাও
ধাৰাৰ অধীনত চাৰ্জ ফ্ৰেম গঠন কৰা হৈছিল 7জন অভিযুক্তৰ বিৰুদ্ধে মূলতঃ এই শ্যামকানু মহন্ত যিজনক এজনক ইভেণ্ট মেনেজাৰ হিচাপে দেখুওৱা হৈছে বা ইভেণ্ট মেনেজমেণ্টৰ এজন হিচাপে জনোৱা হৈছিল আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু বেণ্ডৰ সদস্য শেখৰজ্যোতি গোস্বামী আৰু সহগায়িকা অমিপ্ৰভা মহন্ত এওঁলোকৰ বিৰুদ্ধে মূল হত্যাকাৰী হিচাপে তেওঁলোকক ধৰা হৈছে এই 4জনক ধৰা হৈছে আৰু BNSৰ 103 যোনটো ধাৰা দিয়া হৈছে এইটো হৈছে পৰিকল্পিত হত্যাকাণ্ডৰ যোনটো ধাৰা আৰু লগতে কেইবাটাও অন্য ধাৰাও দিয়া হৈছে BNSৰ ধাৰা 61/2 দিয়া হৈছে যেটো অপৰাধমূলক ষড়যন্ত্ৰ বুলি কোৱা হৈছে BNSৰ ধাৰা 3, 7, 38 এইটো হৈছে দলবদ্ধ অপৰাধমূলক দায়িত্ব বা উমৈহতীয়া অভিপ্ৰায় তেওঁলোকে মিলি এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল এইবোৰ যি ধাৰা আছে এই 4জনৰ বিৰুদ্ধে লাগিছে যিজন শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমিপ্ৰভা মহন্ত আৰু লগতে শ্যামকানু মহন্তৰ বিৰুদ্ধে ধাৰা 3082 আছে যেটো ধন দাবীৰ এটা ধাৰা হয় লগতে 318 4 আছে যেটো প্ৰতাৰণাৰ ধাৰা হয় ধাৰা 238 হেতু হৈছে প্ৰমাণ নষ্ট কৰা সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে লাগিছে 316/5 যেটো অপৰাধমূলক আৰু বিশ্বাস ভংগৰ ধাৰা আছে অমিপ্ৰভা মহন্তৰ বিৰুদ্ধে লাগিছে ধাৰা 238 যেটো হৈছে অপৰাধৰ প্ৰমাণ লুকুৱা বা নষ্ট কৰা যেটোৱে মই কৈছো ইতিমধ্যে যেটো ভিডিঅ' তেওঁ ডিলিট কৰি দিছিল বুলি কৈছিল আৰু হেতু কি কাৰণে ডিলিট কৰা হল বুলি যেটা খুদা হৈছিল তেওঁ উত্তৰ দিছিল যে সিদ্ধাৰ্থ শৰ্মাই কোৱা কাৰণে তেওঁ ডিলিট কৰি দিছিল হেয়াৰ পিছতেই সমগ্ৰ ঘটনা এটা নতুন মূৰ লৈছিল যে পৰিকল্পিত হত্যাকাণ্ড আছিল নেকি আৰু লগতে সন্দীপন গাৰ্গ যিজনে আজি জামিন বিচাৰি আবেদন কৰিছে আজি তেওঁৰ শুনানি গ্ৰহণ কৰা হ'ব জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ তেওঁৰ বিৰুদ্ধে কোনো ষড়যন্ত্ৰৰ অভিযোগ নাই তেওঁৰ বিৰুদ্ধে কেৱল BNSৰ ধাৰা 105 তেওঁৰ লগোৱা হৈছে যিটোত ইচ্ছাকৃতভাৱে নহয় কিন্তু তেওঁ সেই অপৰাধৰ লগত জড়িত আছিল এনেকুৱা ধৰণৰ এটা ধাৰা তেওঁ লগোৱা হৈছে লগতে দুজন ব্যক্তিগত নিৰাপত্তাৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোকৰ বিৰুদ্ধে 61 আৰু 316 এইটো অপৰাধমূলক বিশ্বাসভংগ আৰু অপৰাধমূলক ষড়যন্ত্ৰ আৰু টকাৰ লেনদেনৰ যি ধাৰা আছে সেইবোৰ এওঁলোকৰ বিৰুদ্ধে লগোৱা হৈছে সকলো তদন্ত প্ৰক্ৰিয়া চলি আছে কিন্তু তাৰ মাজতেই আটাইকেইজন অভিযুক্তই মুকলি আকাশৰ তললৈ আহিবলৈ যিমান পাৰে সিমান চেষ্টা কৰি আছে আৰু বিশেষকৈ শ্যামকানু মহন্ত যিজনক এতিয়ালৈকে প্ৰথমতে তেওঁ ফাষ্ট ট্ৰেক আদালতত জামিনৰ কাৰণে তেওঁ আবেদন কৰিছিল তাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ত একাধিকবাৰ তেওঁ জামিনৰ কাৰণে আবেদন বিচাৰি কৰিলে আৰু এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তাত তেওঁৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় বা কি ৰায় দিয়ে হেতু কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ দুজনীয়া বিচাৰপীঠে এই সমগ্ৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব আৰু লগতে আজি দিনটো গুৰুত্বপূৰ্ণ হ'ব কাৰণ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ তেওঁলোকৰো জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব যেটো গুৱাহাটী উচ্চ ন্যায়ালয়ত ধন্যবাদ